এতিয়া হ'ল প্ৰথম অধ্যায় বিষাদ যোগ। এতিয়া ভগৱত গীতা হৈছে যোগ। যোগ মানে কি? আমি প্ৰভুৰ লগত যোগ কৰিব লাগে, সুখ পাব, আৰু প্ৰভুৰ ফালে পিঠি দি সংসাৰৰ লগত যোগ কৰক, দুখ পাব। এইটোৱে অৰ্থ। এই কিমান ডাঙৰ অৰ্থ কৈছে যে প্ৰভু হ'ল ভগৱন্ত আনন্দময় কৃষ্ণ। এতিয়া আনন্দময় কৃষ্ণৰ লগত যেতিয়া যোগ কৰিব, আপুনি আনন্দ হ'বনে নহ'ব? আপুনি মই যদি কৃষ্ণৰূপী আনন্দৰ লগত যোগ কৰোঁ, তেতিয়া আমাৰ আনন্দ হ'ব। আমাৰ যদি এই শৰীৰটো হ'ল বিকাৰ, এই সংসাৰখন হ'ল মায়া, বিকাৰ আৰু মায়াৰ লগত এতিয়া আমাক কৈছে যে শৰীৰটোৱে আমাক দুখ দিয়ে, কষ্ট দিয়ে, শৰীৰে জন্ম মৃত্যু দিয়ে, শৰীৰে যাতনা দিয়ে, সৰুৰে চকু পানী দিয়ে। এতিয়া আমি এই সংসাৰখন হ'ল মায়াৰ সংসাৰ। এতিয়া মায়াৰ লগত যোগ কৰি থাকিলে আমি দুখ পাম, কষ্ট পাম। এইটোৱে বুজাইছে। আত্মাৰ লগত বা পৰমাত্মাৰ লগত বা ভগৱানক নাপাহৰিলে সুখ পাব, আনন্দ পাব। কিন্তু আজি আমি নিজকে নিজে সুধি চাওক। আপুনি নিজক সোধকচোন। আপুনি বাৰু ৰাতিপুৱাৰ পৰা ৰাতি শুৱালে ঈশ্বৰৰ লগত কিমান যোগ হৈছে? ঈশ্বৰক কিমান মনত পেলাইছে? কওক। ঈশ্বৰক কিমান মনত পেলাইছে? ঈশ্বৰৰ ওচৰত কিমান বহিছে? প্ৰভু, মই তোমাৰ ওচৰত আছো, মই জানো প্ৰভু তুমি মোৰ আপোন, তুমিয়ে মোক জন্ম দিছা, তুমিয়ে মোক পালন কৰিছা, তুমিয়ে সংসাৰখন দিছা, আৰু তুমিয়ে মোক মাৰ গৰ্ভত থাকোঁতেও মাৰ স্তনত গাখীৰ ৰূপী আহাৰ দিছা, তুমিয়ে মোক সৰ্বস্ব দিছা, আকাশ দিছা, বতাহ দিছা। আমি ভগৱানক কিমান যোগ কৰিছো, কিমান মনত পেলাইছো? আপোনাৰ মোৰ যে জীৱনৰ দুখবোৰ আহিছে কাৰ পৰা? নিজৰ পৰা আহিছে। আমি সেই ভগৱানক, যি ভগৱানে জন্ম দিলে, যি ভগৱানে পালন কৰিলে, যি ভগৱানে আমাক আহাৰ দিছে, যি ভগৱানে আকাশ দিছে, বায়ু দিছে, 1 মিনিট যদি অক্সিজেন বন্ধ হয় আপুনি মৰি যাব। এতিয়া ভগৱানে আপোনাক চাওক, কলিজাটো দিছে, দিছে নাই? চকু দিছে, উশাহ নিশাহ ল'বলৈ নাক দিছে, আপোনাৰ ভিতৰত কিমান চব বস্তু দিছে। আমি কিনিব লাগিছে জানো? কওক। আমি বোলে ল'ৰাটো চকুটো কিনি আনিছো, হাৰ্টটো কিনি আনিছো, কলিজাটো কিনি আনিছো, কিবা লাগিছে জানো? এই গোটেইবোৰ ভগৱানে আমাক দি পঠিয়াইছে। এতিয়া আপুনি মই ভগৱানৰ নাম বা ভগৱানক কিমান ভক্তি কৰিছো, এই কথাটোৱে আমাক বুজাইছে। আপুনি মই ধূপডাল জ্বলাওঁতেও, আচ্ছা ধূপডাল জ্বলাওঁতেও ভগৱানৰ নামত জ্বলাইছো জানো? আমি ধূপটো জ্বলাওঁতেও কৈছো গৰুকেইটা ভালকে ৰাখিবা, ছাগলীটো ভালকে ৰাখিবা, ল'ৰাটো ভালকে ৰাখিবা। এতিয়া আমাৰ দুখৰ কাৰণ হ'ল আমি ঈশ্বৰৰ নাম নলওঁ। আমি ঈশ্বৰৰ প্ৰতি আমাৰ ভাৱনা নাই। ল'ৰাটোক যিমান ভক্তি ভাবো, ছোৱালী আমি ঈশ্বৰক ভাবো জানো? আকৌ কৈছো, আৰু 50 বছৰ পাছত মানুহৰ ভয়ানক বিপদ আহি আছে। কালি নিজৰ ছোৱালীজনী ট্ৰেইনত, বাপেকে নি ট্ৰেইনত কাটিছে। এতিয়াও যদি ভয় নালাগে, এতিয়াও যদি বুজনি নুবুজে, তেতিয়াহ'লে আপোনালোকক বা আমাক, সমাজখনক উদ্ধাৰ কৰিব ভগৱানেও নোৱাৰিব। নিজেহে উদ্ধাৰ হ'ব লাগিব, নিজে বুজিব লাগিব। কোনে বুজাব? এতিয়া আমাক কৈছে যে গীতাৰ যোগ মানে সদায় ভগৱানৰ লগত যোগ হৈ থাককচোন। কি অসুবিধাটো আছে? আপোনাক সবে আজি আমাক মাতি আনিছে, যদি কথা নুশুনে, কথাবিলাক নুশুনে, যদি কথাবিলাক নুবুজে, যদি মাটি আনি অপমান কৰাহে হ'ব। আপোনাক সবে গীতা পাতিছে, গীতাৰ জ্ঞান নলয়। ভগৱানে খাও দিবনে আশীৰ্বাদ দিব? কথাখিনি বুজিব লাগিব। এতিয়া আমি যোগ মানে ভগৱানৰ লগত যোগ হৈ থাকিব লাগিব।
আৰু গৃহস্থীত ভগৱানে কৈছে ডাঙৰ ডাঙৰ কথা কোৱা নাই নহয়, আপুনি ৰাতিপুৱা উঠি ভগৱানৰ নাম ল'ব লাগে, ইমানটোহে কৈছে। ৰাতিপুৱা উঠিয়ে প্ৰথম কৃষ্ণ 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 কৃষ্ণ, ইমানটোহে ক'ব লাগে। কৃষ্ণ 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 কৃষ্ণ, ইমানটো ক'ব লাগে। আৰু এই কথাটো ক'বলৈ মই আহিছোঁ। আৰু যদি এই কথাখিনি নুশুনে, ৰাতিপুৱাই যদি কাজিয়া লাগে, ৰাতিপুৱাই ল'ৰা ছোৱালীক দম দিয়ে, ৰাতিপুৱাই কিবা লাগে, তেতিয়াহ'লে ৰাতিপুৱাই সংসাৰখন চকু মেলিয়ে বোলে কি খাম কি খাম, এইবোৰ কৰিলেতো নহ'ব। সেইকাৰণে ৰাতিপুৱা উঠি বিচনাৰ পৰা উঠিয়ে ভগৱানৰ নাম ল'ব। ভগৱান, সেইটো প্ৰথম যোগ। সাৰ পালে, বিচনাতে সাৰ পালে কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভু প্ৰভু কৃষ্ণ, সাৰ পালোঁ আৰু উঠিম আৰু। কিমান ধুনীয়া লাগিলে। প্ৰভুৰ নামেৰে আপুনি উঠিলে, মুখ হাত ধুই আহিলে, চোতাল সাৰিবলৈ ঝাৰুতাৰ ল'লে, কৃষ্ণ 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 কৃষ্ণ, মুখেৰে মনেৰে কৃষ্ণ কৃষ্ণ লওক, হাতেৰে ঝাৰু মাৰক। কিবা টান কাম হ'ল জানো? হ'ল জানো? এইটো কৰে জানো কোনোবাই? কওক এতিয়া, এইটো কৰে জানো? সঁচা কথা কওক, এই কামটো আমি কৰোঁ জানো? এই কামটো নকৰোঁ। আচ্ছা, নকৰাৰ কাৰণে আমাৰ সমস্যা হৈছে। আজিৰ পৰা কৰি চাওক, এমাহ পাছত মোক ফোন কৰিব, যদি সমস্যা থাকে তেতিয়া মোক ক'ব। আপুনি কৰি চাওক, কি অসুবিধা আছে? আপুনি কৃষ্ণ 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 ভাৱনাৰে আপুনি ঝাৰুটো মাৰক। আচ্ছা, মুখেৰেহে নামটো ল'ব লাগে, মনেৰেহে নামটো ল'ব লাগে, হাতৰটো কাম বন্ধ নহয়। ঝাৰু মাৰিলে, গাটো ধুবলৈ গ'ল, স্নান কৰিলে, পানীটো জলৰূপী নাৰায়ণেই আছে, আৰু সেই পানীটো আপুনি ভগৱান কৃষ্ণৰ নামেৰে জলৰূপী নাৰায়ণেৰে আপুনি শৰীৰটো ধুলে, আৰু লগে লগে কৃষ্ণ বা কৃষ্ণ জপ কৰিলে, ভিতৰটো আপোনাৰ ধোৱা হৈ গ'ল। বাহিৰটো ধুলে পানীৰে, ভিতৰটো ধুলে নামেৰে। আমাৰ অকল সকাম পাতি মাহ প্ৰসাদ জলপান খোৱা নাম নহ'ব নহয়, সেইটো নাম এটা বেলেগ নাম। সেই নামেৰে স্নান কৰি আহিলে, আহি কি কৰিলে? গুৰু ঘৰৰ চাকি জ্বলালে, ভগৱানৰ ওচৰত চাকি জ্বলালে, কৃষ্ণৰ নামত কৰিলে। লোকচান কি আছে বাৰু? অন্তৰে প্ৰভুৰ ওচৰত গৈ 2 মিনিট বহক, যে প্ৰভু বন্তি গুচি জমাক জ্বলালো, হে প্ৰভু গোটেই দিনটো ঘৰখনৰ পৰিয়ালৰ সকলোকে প্ৰভু তোমাৰ চৰণৰ আশ্ৰয়ত ৰাখিবা, কাকো বেয়া ৰাস্তা যাবলৈ নিদিবা প্ৰভু, মই তোমাৰ চৰণতে আছো, মোৰ ল'ৰা ছোৱালীকেইটা তোমাতে অৰ্পণ কৰিছো। কিমান সুন্দৰ লাগিব। তাৰ পাছতে আপুনি অন্তত ল'ৰা ছোৱালীকেইটাক লৈ উঠিছে, ল'ৰা ছোৱালীকেইটাক লৈ আপুনিও স্বামীৰ ওচৰত যাওক, যাই স্বামী সেৱা কৰক। প্ৰথম কাম স্বামী সেৱা। যদি স্বামী সেৱা নকৰে, আপুনি কোটি কোটি নামঘৰত সেৱা কৰক, আপুনি কোটি কোটি মন্দিৰত সেৱা কৰক, আপোনাৰ তাৰ পৰা ফল নাপায়। স্বামীটো 1 নম্বৰ। একটো বহাই ল'লেহে বাকীবোৰ ফল পাব। এক নবহাকে ফল কি পাব? চব শূন্য হৈ যাব। আপোনাৰ কোটি শূন্য হ'ল, কি কামত আহিব? পিতৃ ল'ৰা ছোৱালীকেইটা কওক, বোপায়ো ইয়াতো দেউতা, দেউতা মানে দেখা ঈশ্বৰ, দেখা ভগৱান, পিতৃ ভগৱান, পিতৃক দেখ গুৰু, গতিকে তহঁতে পিতৃ সেৱা কৰ, মই স্বামী সেৱা কৰিছোঁ, একেলগে অভ্যাস কৰক। আপুনি স্বামী সেৱা কৰক, সিহঁতক পিতৃ সেৱা কৰক, দেখিব আপোনাৰ ঘৰ কেনেকুৱা সুন্দৰ হ'ব। এইবোৰ কৰিব লাগিব। এতিয়া গীতাই কৈছে তাতেহে যোগ আহিব, আহিব নাই? পিতৃ মাতৃ সন্তানে সেৱা কৰি পোৱা নাই, আপুনি দৌলটা বীজ লগালে কি কামত আহিব? কামত নাহিব। হাজাৰ সেৱা কৰক, কি কামত আহিব? পিতৃ মাতৃক যদি সেৱা কৰা নাই, অতিথি যদি সেৱা কৰা নাই, যদি ভকতৰ সেৱা হোৱা নাই, তেতিয়াহ'লে আমাৰ কামটো নহ'ব। এই কামটো টান নেকি বাৰু আইসকল? এই কামটো কৰিলে আপোনাৰ খবৰ কিবা লোকচান হ'ব নেকি? লাভ হ'ব নহ'ব? লাভ হ'ব নহ'ব? তেতিয়াহ'লে আজিৰ পৰা সেই কামটো কৰিবলৈ কিবা অসুবিধা হ'ব নেকি? ঠিক আছে, আজিৰ পৰা এই কামটো কৰিব। আৰু দেউতাকসকলকো কৈছোঁ, ইয়াত যিসকল আছে, যেতিয়াই আপোনাক ল'ৰা ছোৱালীয়ে সেৱা কৰিব, মাকে নি দেখুৱাব যে এইজন পিতৃ দেখা ভগৱান, বোপাই তহঁতে সেৱা কৰ, আৰু ময়ো স্বামী গুৰু বুলি সেৱা কৰিছোঁ।
পিতৃ আকৌ দাঙি ধৰি ক'ব মা যে বোপাই এজনী মা তহঁতক জন্ম দিছে, মাৰ চৰণত গংগা থাকে, এই মাৰ চৰণত সেৱা কৰ, জনম জনম পাপৰ পৰা তহঁত মুক্ত হবি আৰু ভৱিষ্যত জীৱন সুন্দৰ হ'ব। বাপেকে দেখুৱাব লাগিব, মাকে দেখুৱাব বাপেকক, বাপেকে দেখুৱাব মাকক। তেতিয়া ল'ৰা ছোৱালী পালন কৰিব, সংসাৰ সুন্দৰ হ'ব, স্বৰ্গৰ নিচিনা সুন্দৰ হ'ব, বৈকুণ্ঠৰ আনন্দ পাব। কিন্তু মাক দেউতাক হ'লে ল'ৰা ছোৱালীক জন্ম দিলে অকল মাক দেউতাক নহয়, আধ্যাত্মিক জ্ঞান দিব নোৱাৰা মাক দেউতাক অপৰাধী মাক দেউতাক। আৰু যি পিতৃ মাতৃয়ে সন্তানক আধ্যাত্মিক ৰাস্তা দেখুৱাই ঈশ্বৰৰ লগত সম্পৰ্ক নকৰায়, সেই পিতৃ মাতৃ অপৰাধী আৰু শাস্তি পাব। পুত্ৰ কন্যাই শাস্তি দিব, এদিন চকু পানী টুকিব লাগিব। এই কথাটোকে আমাক বুজাইছে যে আজিৰ পৰা এইকণ কাম আপোনালোকে কৰিব পাৰিবনে? আৰু অন্ন যে বনাই, এতিয়া সকলোতকৈ ডাঙৰ দোষ হৈছে অন্নৰ দোষ। অন্ন বনাই, এতিয়া ধাবাত বনোৱাৰ নিচিনা অন্ন বনায় প্ৰায়বিলাকে, জিভাৰ কাৰণে অন্ন বনায়। অকল জিভা বৰাই 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 এতিয়া মানুহ ধাবামুখী কৰিছে। সেইকাৰণে ফেমিলি ধাবাবোৰ খুলি দিছে। ধাবাৰ নিচিনা অন্ন নবনাব, জিভাৰ কাৰণে অন্ন নবনায়, জীৱৰ কাৰণে অন্ন বনায়। জিভাৰ কাৰণে যদি অন্ন বনায়, সেই অন্নই জীৱ মাৰে, আৰু জীৱৰ কাৰণে যি অন্ন বনায়, সেই অন্নই ঈশ্বৰত যোগ কৰে। আৰু সেই অন্ন বনাব লাগে প্ৰভুৰ নামেৰে। অন্ন বনাবলৈ পাকঘৰ হ'ল মন্দিৰ, পাকঘৰ হ'ল লক্ষ্মীৰ মন্দিৰ। পাকঘৰত ব্ৰহ্ম সিদ্ধ কৰে। ব্ৰহ্ম মানে হ'ল জীৱ, জীৱ মানে মন প্ৰাণ ভাৱনা উৎপন্ন হয় ব্ৰহ্মৰ পৰা, হয় নহয় প্ৰভু? অন্নৰ পৰা মন প্ৰাণ ভাৱনা উৎপন্ন হয়, আৰু সেই অন্ন বনাব লাগিব প্ৰভুৰ নাম ব্ৰহ্ম ভাৱনাৰে। কৃষ্ণ 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 কৃষ্ণ। পাকঘৰত সোমোৱাৰ লগে লগে কৃষ্ণ কৃষ্ণ, বাহিৰা কথা নহ'ব, বাহিৰৰ মন নহ'ব, চিৰিয়েলৰ ভাৱনা নহ'ব, শাহু বোৱাৰীৰ ভাৱনা নহ'ব তাত। আৰু সেই কৃষ্ণ ভাৱনাৰে অন্নমুঠি বনাওক। এই অন্নটোৱে হ'ল জগন্নাথৰ মহাপ্ৰসাদ ৰূপ ল'ব, আৰু আপোনাৰ গোটেই পৰিয়ালটোক ক'ব নোৱাৰাকে আপুনি আধ্যাত্মিক হৈ পৰিব, আপোনাৰ ল'ৰা ছোৱালীৰ পৰা, স্বামীৰ পৰা। এই কথাটোকে বুজাই। আচ্ছা, এইটো টান কাম নেকি বাৰু মাতৃসকল? এইটো টান হ'ব নেকি? আপোনাৰ হ'বৰ কাৰণে টান হ'ব নেকি? ভগৱানৰ নামেৰে আপোনাক কৃষ্ণক বেয়া পায়, ৰাম ৰাম ল'ব, ৰামক বেয়া পায় আপুনি কোনোবাই যি মন যায় তাকে লওক, নাৰায়ণ বুলি ক'ব। অৰ্থাৎ ভগৱান হ'ল এক তত্ত্ব, আৰু সেই নামেৰে অন্নমুঠি বনাওক। তাৰ পাছত চাই লওঁ আপোনাৰ খবৰ কেনেকৈ অমংগল আহে, আপোনাৰ খবৰ ঘৰখন কেনেকৈ উশৃংখল হয়, ল'ৰা ছোৱালী কেনেকৈ বেয়া হয়। ভগৱানে আমাক দিছে, ভগৱানৰ ৰূপ দিছে, মানুহ ভগৱানৰ ৰূপ দিছে, নাৰীক লক্ষ্মী মাৰ ৰূপ দি বনাইছে। ইয়াতকৈ আৰু কি বস্তু লাগিছে? জ্ঞান দিছে, বুদ্ধি দিছে, বিবেক দিছে। নষ্ট হৈছোঁ আমি মানুহ। সেইকাৰণে এতিয়া বিষাদ যোগ, বিষাদ মানে হ'ল দুখৰ পৰা আধ্যাত্মিক জীৱন আৰম্ভ হৈছে। যিদিনা কান্দিব, যিদিনা নিজৰ ভুল স্বীকাৰ কৰিব, যিদিনা নিজে কৰা অপৰাধবোৰ সোঁৱৰিব, যিদিনা চকুৰ পানী ওলাব যে হাই হাই মানৱ জীৱন পাই মই কি কৰিলোঁ, কি কৰিব লাগিছিলে, এইটোকে কৈছে বিষাদ যোগ। তাৰ পাছত ভগৱানলৈ মনত পৰিব, তাৰ পাছত ভগৱানৰ কথাটো আহিব। ভয় যেবে নভৈলে বৈৰাগ্য নাহি ভাবে, বৈৰাগ্য নভৈলে নভজয় কৃষ্ণৰ পাৱে। এই কথাটোকে আমাক কৈছে। আজিৰ পৰা এই কামটো আৰম্ভ কৰিব। এতিয়া আমি আহিছোঁ বিষাদ যোগ মানে প্ৰথম ভগৱত গীতাৰ। এতিয়া প্ৰথমতে ওলাইছে কোন? ধৃতৰাষ্ট্ৰ। প্ৰথম শ্লোকটো হ'ল ধৃতৰাষ্ট্ৰ। প্ৰথম প্ৰশ্ন, ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱা মামক পাণ্ডৱচ্চৈব কিম কুৰ্বত সঞ্জয়। সঞ্জয় ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী, আৰু সঞ্জয় সুধিছে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ ৰূপ কুৰুক্ষেত্ৰত মোৰ পুত্ৰ আৰু পাণ্ডুৰ পুত্ৰই গৈ কি কৰিলে? অৰ্থাৎ প্ৰশ্ন। অৰ্থাৎ সংসাৰী মানুহৰ প্ৰথম হ'ল প্ৰশ্ন, উত্তৰটো নাপায়, জীৱনৰ উত্তৰ নাপায়। আৰু প্ৰশ্ন মাত্ৰ এটাই,
সংসাৰী মানুহৰ এটা মোৰ ল'ৰাটো আৰু মোৰ ঘৰখন ইমানেই আপোনাৰ ভাবে চাব মোৰ ল'ৰাটো আৰু মোৰ ঘৰখন এইটোৱে সংসাৰী মানুহ যে সংসাৰী মানুহ এই বাউণ্ডাৰীটোৰ পৰা চাৰ্কুলটোৰ পৰা চক্ৰৰ পৰা মুকলি হ'ব নোৱাৰিলে ধৃতৰাষ্ট্ৰই আৰু প্ৰশ্ন কৰিলে জানো ভগৱত গীতাত 700 শ্লোক আছে প্ৰথম প্ৰশ্ন কৰিছে ধৃতৰাষ্ট্ৰই মাত্ৰ এটা প্ৰশ্ন আৰু নাই অৰ্থাৎ ধৃতৰাষ্ট্ৰ হ'ল অন্ধ মানে কি আত্মজ্ঞান নোহোৱা এজন পুৰুষ একে কৈছে অন্ধই কি কৰে মই আৰু মোৰ দেখে বাকীবোৰ নেদেখে ভায়েকটোক নেদেখে আপুনি চাকৰি কৰি আছে আপোনাৰ ইমান ধন টকা পইচা চব আছে ভায়েকটো হাজিৰা কৰিছে লাজটো আপোনাৰ হয় নে নহয় কাৰ ভায়েকো দিব নাই হয় নহয় প্ৰভু তাক আপুনি দোকান এখন খুলি দিয়ক আপোনাৰ মৰ্যাদাত ৰ'ব দৰকাৰ হ'লে আপুনি কওক যে তই মোক মূলটো পাছত ঘূৰাই দিব লাগিব মোৰ এইখিনি দোকান এখন দিছোঁ এই টকা 10 লাখেৰে মই দোকান এখন খুলিছোঁ মূলটো কিন্তু তই মোৰ বেংকত জমা কৰি যাবি মূলটো মোৰ এদিন ঘূৰি আহিব আপোনাৰ দুই গুণ ল'ব নহয় জানো আপোনাৰ ভায়েকটো আপোনাৰ দেউতা থাকে বেলেগকৈ আপুনি থাকে বেলেগকৈ আপোনাৰ ল'ৰা ছোৱালী চব আছে এইটো মানুহে পদে আপোনাৰ কথাটো অপযশ নিদিব জানো যে আপোনাৰ জন্ম দিয়া দেউতাকটো ভঙা ঘৰত আছে আপুনি বিল্ডিঙত আছে আপুনি কেনেকৈ টোপনি যায় বাৰু বিল্ডিঙত অৰ্থাৎ আপোনাৰ হৃদয়খন টান হৈ যাব টানৰ পৰা টান হৈ যাব হৃদয়খন কঠোৰৰ পৰা কঠোৰ হৈ যাব তাত ভকতি কেনেকৈ সিজিব এই কথাটোকে বুজাইছে আমাক সেইকাৰণে ধৃত মানে হ'ল ধৰি থকা ৰাষ্ট্ৰ মানে শৰীৰ এই শৰীৰটোক যি মই বুলি ভাবে আত্মজ্ঞান যিজনৰ নাই এইজন অন্ধ এই কথাটোকে আমাক বুজাইছে ভগৱত গীতাৰ এটা প্ৰথম চৰিত্ৰ আহিছে প্ৰথম চৰিত্ৰ হ'ল অৰ্জুন আৰু দুৰ্যোধন এটা দুৰ্যোধনে প্ৰথম গৈ কি কৰিছে গুৰুৰ ওচৰলৈকে গৈছেগে অন্যস্য বহবহ সুৰা মদাৰ্থে ত্যক্ত জীৱিতাঃ নানা শাস্ত্ৰ প্ৰহাৰেণ সৰ্বযুদ্ধ বিশাৰদা হে গুৰুদেৱ এই যে মোৰ সৈন্য বিশাল সৈন্য বাহিনী দেখিছে একাদশ অক্ষয়হিনী সকলো মোৰ কাৰণে মৰিবলৈ আহিছে মোৰ কাৰণে এইটো গৌৰৱৰ কথা জানো যে এখন যুদ্ধৰ ভয়ানক এটা ৰূপ কোন মৰি যাব কাৰ ঘৰত পত্নী আছে পুত্ৰ আছে এইবোৰ কথা নাভাবিলে এটা দুৰ্যোধনে সেৱা কৰি আহিব লাগিছিলে মাক বাপেকক আশীৰ্বাদ লৈ আহিব লাগিছিলে নাই কৰা দুৰ্যোধনে গুৰুৰ ওচৰত আশীৰ্বাদ ল'ব লাগিছিলে সেৱা কৰিব লাগিছিলে কৰিলে জানো নাই কৰা এইটোকে কৈছে দুৰ্যোধন অমানুষ আকৌ মনত ৰাখিব অৰ্থাৎ আমাৰ সন্তানসকলক যি পিতৃ মাতৃক সেৱা নকৰে যি পিতৃ মাতৃৰ আজ্ঞা লৈ কৰবালে নাযায় যি পিতৃ মাতৃক মনত কষ্ট দিয়ে যি পিতৃ মাতৃক বুঢ়া আৰু বুঢ়ী বুলি ব্যৱহাৰ কৰে এইজন পুত্ৰ হ'ল অমানুষ আৰু এই অমানুষ পুত্ৰ যদি আপুনি জন্ম দিয়ে আপুনিতো কষ্ট পাবই সমাজখনো নষ্ট কৰিব তাক মানুহ কোনে বনাব মাকে বনাব লাগিব দেউতাকে বনাব লাগিব এইখিনি কথা আপোনাক সবে শুনি গ'ল কামত নাহিব আপোনাক সবে প্ৰত্যেকৰে আমাৰ ল'ৰা ছোৱালী আছে প্ৰত্যেকৰে আছে নাই এতিয়া এই কাহিনীবোৰ কেলে কৈছে যে আপুনি আপোনাৰ সন্তানক মানুহ বনাব লাগিব স্কুলত পঢ়িলে মানুহ নহয় আকৌ লিখি ল'ব এইটো প্ৰশ্ন যদি আছে আপোনাক সবে প্ৰশ্ন কৰক নাই যদি আপোনাক সবে এই কামটো পালন কৰিব লাগিব এতিয়া যদি স্কুলত মানুহ বনাই জানো স্কুলত আপোনাৰ ল'ৰাক কি কৰে চাৰ্টিফিকেট এখন দিয়ে তাক শিক্ষিত কৰে জ্ঞানী কৰিব নোৱাৰে আকৌ এতিয়া বৰ্তমান যিমানবোৰ স্কুল আছে কলেজ আছে এইবোৰত জ্ঞানী নবনাই শিক্ষিত বনাই আৰু শিক্ষিত হলে কি হ'ব জীৱিকা পায় জীৱনক নাপায় জীৱিকা পাব এটা চাকৰি পালে
জীৱিকা পাব, জীৱনক নাপায়। এতিয়া এক জ্ঞানী কোনে বনাব, জীৱনক কোনে চিনাই দিব? মাক আৰু দেউতাকে। এতিয়া মাক আৰু দেউতাকে কষ্ট কৰিব লাগিব, মাক আৰু দেউতাকে যত্ন কৰিব লাগিব। এতিয়া মাক আৰু দেউতাকে কেতিয়াৰ পৰা যত্ন কৰিব? 5 বছৰ বয়সৰ পৰা যত্ন কৰিব লাগিব। যদি 5 বছৰ বয়সৰ পৰা আপুনি নকৰে, গান্ধাৰী মাৰ নিচিনা কাপোৰ বান্ধি লয়, অৰ্থাৎ দেখিও নেদেখে, তেতিয়া আৰু ঘূৰাব নোৱাৰে। আপোনাৰ সন্তান বিপদগামী হ'ব, আপোনাৰ সন্তান অল্পায়ু হ'ব, আপোনাৰ সন্তান আধা বয়সতেই নষ্ট হৈ যাব। এই কথাটোকে বুজাইছে। আজি অসমীয়া বহুত ল'ৰাই এই যে মটৰচাইকেল এক্সিডেণ্ট হৈ যে ল'ৰাবোৰ মৰিছে, আমাৰ গাঁৱতে 2টা নে 3টা মৰিলে, এই 2 দিন আজি দহা হোৱাই নাই। কেলে মৰিছে বাৰু? কোনোদিন মাক বাপেকক সেৱা নকৰে, কোনোদিন মটৰচাইকেল লৈ যায় পিতৃ মাতৃক কৈ নাযায় ঘৰত। আৰু শ্ৰদ্ধা ভক্তি বোলা বস্তু নাই। মটৰচাইকেল ঘৰতে ষ্টাৰ্ট দিব, এক্সেলেটাৰ পকাব, ভোমকৈ ওলাই যাব। প্ৰথম অভিশাপটো মাকে দিয়ে। দিনকাল ইমান বেয়া, ইমান এক্সিডেণ্ট হৈ আছে, ই এনেকৈ ঘৰৰ পৰা ওলাই গ'ল, ক'ত বা এক্সিডেণ্ট হৈ যায়। মুখৰ পৰা ওলাব নে নোলাব? শব্দ ব্ৰহ্ম। আকৌ ৰাস্তাৰে যাওঁতে কিমান জোৰত যায়। 60-70 বছৰীয়া এজন বৃদ্ধ মানুহ যদি ৰাস্তাৰে গৈ থাকে, এক্সেলেটাৰ পকাই কমাবহে লাগে, কমাই মাতিব লাগে, ককা কিনি যায়। তেতিয়া ককাকে আশীৰ্বাদ দিব নহয়, শুন, যা ইয়াৰ পৰা আহোঁ, ভালে ভালে যা, ভালে ভালে আহিব বোপাই, ক'ব নে নক'ব? তাত যদি ভয় খুৱাবৰ কাৰণে এক্সেলটো বেছি পকাই দিয়ে, ঘূৰি ক'ব নাবে, তহঁত মৰিবি যা, ক'ব নে নক'ব? ইয়াৰ কাৰণে জগৰীয়া মাতৃ-পিতৃ। আপুনি সন্তান জন্ম দিয়ে এইবোৰ ধৰ্মৰ, এইবোৰ সদাচাৰ, এইবোৰ শ্ৰদ্ধা, এইবোৰ ভক্তিৰ শিক্ষা নিদিয়ে, তেতিয়াহ'লে কুকুৰ মেকুৰী জন্ম দিছে নেকি? আপুনি যদি এইবোৰ শিক্ষা দিব নোৱাৰে, এইবোৰ যদি শ্ৰদ্ধা নিশিকায়, ভক্তি নিশিকায়, এইবোৰ আচাৰ নিশিকায়, আচৰণ নিশিকায়, তেতিয়া আপুনি বা আমাক কৈছে কুকুৰ মেকুৰীৰ নিচিনা সন্তান জন্মিছে, হ'ল নে নহ'ল? এই কথাটোৱে আমাক বুজাইছে। অৰ্থাৎ অমানুষ জন্ম দিলে এই অৱস্থা, সমাজৰ কষ্ট। আৰু সমাজৰ কষ্ট নহওক বুলি ভগৱান কৃষ্ণই গীতা দিছে, এই কথাখিনি আপোনাক ক'বৰ কাৰণে। ইয়াৰ পাছতে আহিলে অৰ্জুনো যুদ্ধক্ষেত্ৰত সোমাল। দৃষ্টে মাংস জনন কৃষ্ণ যুজুৎসুন সমৱস্থিতম সীদন্তি মম গত্ৰাণি মুখঞ্চ পরিশুষ্যতি বেপথস্য শরীরে মে রোমাতি হর্ষ সজায়তে গান্ধীবং সংস্রতে হস্তাৎ তৎসৈব পরিদজ্যতে। হে কৃষ্ণ, সন্মুখত ইষ্ট মিত্ৰ বন্ধু বান্ধৱ এইবোৰ দেখি মোৰ হাত কঁপিছে, নোম থিয় হৈ গৈছেগে, জিভা শুকাই গৈছেগে, শৰীৰৰ ছালবোৰ পুৰিছে আৰু হাতৰ পৰা গাণ্ডীৱ ধনু খহি পৰিছে। মই যুদ্ধ কৰিব নোৱাৰো। আচ্ছা, দুজন একে নহয় জানো? এজন হ'ল দুৰ্যোধন। আচ্ছা, দুৰ্যোধনৰ কিয় নুপুৰিলে? দুৰ্যোধনৰ ছালো নুপুৰিলে, হাতো নুপুৰিলে, জিভাও নুশুকালে আৰু হাতৰ গদাও খহি নপৰিলে। আৰু দুৰ্যোধনে গুৰুক ক'লে, মোৰ কাৰণে চব মৰিবলৈ আহিছে, আজি যদি স্বয়ং ইন্দ্ৰ আহি যায়, হাতৰ পৰা আমাৰ হাতৰ পৰা ৰক্ষা নাপায়। একেজন ভায়েক। অৰ্জুনে কৈছে, মোৰ চকু পানী ওলাইছে, কেলে? এওঁলোকৰ পত্নী আছে, এওঁলোকৰ পুত্ৰ আছে, এওঁলোকক যদি যুদ্ধত মৰি যায়, তেওঁলোকৰ পত্নী বিধৱা হ'ব, পুত্ৰ অনাথ হ'ব আৰু গোটেই সংসাৰখন খেলি মেলি হৈ যাব। গতিকে মই যুদ্ধ। এতিয়া দুজন মানুহৰ দুখন অন্তৰ, দুজন মানুহৰ দুটা চিন্তা। অৰ্থাৎ আমাৰ সমাজত যিদিনা
ভাল মানুহ হ'ব, আধ্যাত্মিক মানুহ হ'ব, গাঁৱৰ প্ৰতিটো ল'ৰাৰ চিন্তা কৰিব, গাঁৱৰ প্ৰতিটো ঘৰৰ কথা চিন্তা কৰিব, এইজন আধ্যাত্মিক মানুহ। আৰু এজন মানুহ হ'ল কাৰো দৰকাৰ নাই, আমাৰ হ'ব লাগিব, কাৰো দৰকাৰ নাই। বাকী সিহঁতৰ নষ্ট হ'লে ভাল, আমাৰ জব হওক, আমাৰ টকা পইচা হওক, মোৰ ল'ৰা ভালে থাকিব লাগিব। ভাইৰ ল'ৰাও নহ'ব, সি ভালকৈ পাছ কৰিব নোৱাৰে, লাগিলে পইচা খৰচা কৰিম, মোৰ ল'ৰাহে আগবাঢ়িব লাগিব। এইটো হ'ল আমাৰ সমাজত দেখা যায়। আজি বুজাইছে আমাক, গাঁওখনৰ সকলো ল'ৰা ধুনীয়া হওক, আপোনাৰতো তাৰ মাজত ধুনীয়া হ'ব। গাঁৱৰ সকলোৰে সুন্দৰ হওক, সকলোৰে মংগল হওক, তাৰ মাজত আপুনিও গাঁৱৰে নহয় জানো, আপোনাৰ মংগল হ'ব। এইটোকে কৈছে আধ্যাত্মবাদ। আৰু এটা গাঁৱৰ মানুহ য'তে মৰে মৰক, যেনেকে মৰে মৰক, গাঁৱৰ মানুহৰ লগত সম্পৰ্ক নাই, মোৰ ল'ৰা মই ভাল হ'ব লাগিব। এইটো হ'ল আত্মকেন্দ্ৰিকতাবাদ। আত্মকেন্দ্ৰিক মানুহ কাহানিও সুখী হ'ব নোৱাৰে, ডায়েৰীত লিখি থব। যি মানুহে মোৰ ল'ৰা ভালে থাকক, মোৰ 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 কৰিব, সি ল'ৰাৰ পৰা দুখ পাব, ল'ৰাৰ অমংগল হ'ব। ভাগৱতৰ ৪ৰ্থ স্কন্ধত কৈছে, সুৰুচিয়ে নিজৰ উত্তমক আত্মকেন্দ্ৰিকতাৰে ভাল পায়, ধ্ৰুৱক যিমান অত্যাচাৰ কৰিলে, নিজৰ পুতেকটো মৰি থাকিলে আধা বয়সত। কিমান ডাঙৰ কথা। আমাৰ অসমীয়াত ফকৰা যোজনা এটা আছেই, আনলৈ বুলি হুল পুতি, এই কথাটো গীতাটো কৈছে। অৰ্থাৎ আত্মকেন্দ্ৰিকতাই ল'ৰা ছোৱালী বেয়া কৰে। যেতিয়াই ল'ৰা ছোৱালীটোক আপুনি শিকাব, আনক নাচাবি, আনৰ কাৰণে দৰকাৰ নাই, কাকো নাচাবি, কাৰো দৰকাৰ নাই, কাৰো ঘৰলৈ যোৱাৰ দৰকাৰ নাই, অকল নিজৰ কথা, পঢ় 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 পঢ়, ডক্তৰ হ। আৰু সি ডক্তৰ হ'ল, সি আনক নাচায়, চব পইচা দিব লাগিব। ভতিজা আহিলেও দিব লাগিব, খুৰা আহিছে পইচা দিব লাগিব, গাঁৱৰ আহিছে পইচা দিব লাগিব। আৰু বাপেক যেতিয়া বুঢ়া হ'ল, বাপেকেও পইচা দিব লাগিব। কেলে তুমি শিকোৱা নাই জানো আনক নাচাবি? সেইকাৰণে বাপেককো নাচায়। কিন্তু তাৰ মনত এইটো ভৰাই দিছে বাপেকে, আনক না, বাপেকো আনেই হৈ গ'ল, তাৰ ল'ৰা ছোৱালী বেলেগ হ'ল, তাৰ পত্নী বেলেগ হৈ গ'ল, হ'ল না নাই প্ৰভু? জৈসা কৰম কৰেগা এইসা ফল দেগা ভগৱান। এইকাৰণে আজিৰ পৰা আপোনাক হবে এই কথাটো মহামন্ত্ৰ গীতাই দিছে, ত্যাগত শান্তি অনন্তৰম। আৰু দায়িত্ব পালন কৰিব। নিজৰ দায়িত্ব যিয়ে পালন নকৰে, শাস্তিৰ সন্মুখীন সিয়ে হয়। এই যে সন্তানসকল এতিয়া আপোনাৰ ওচৰত বহি আছে, বুকুৰ মাজত আছে, আৰু সিহঁতক আপোনাক হবে অকল মোবাইল টিভিত সময় নষ্ট নকৰিব। সিহঁতক শিকাওক, আধ্যাত্মিক শিকাওক, পাঠ শিকাওক, পুণ্য শিকাওক, শ্ৰদ্ধা শিকাওক, ভকতি শিকাওক। অকল নামঘৰত আহি সেৱা কৰিলে কাম নহ'ব, অকল ভাগৱতত আহি পঢ়ি পঢ়ি সেৱা কৰিলে কাম নহ'ব। বাপেকক সেৱা কৰক, মাকক সেৱা কৰক, ভকতক সেৱা কৰক, ঘৰলৈ যোৱা অতিথিক সেৱা কৰক, তেতিয়াহে আপোনাৰ খবৰ জীৱনৰ কামত আহিব। আৰু যদি সেই সময়তে নিশিকায়, ডাঙৰ হ'লে শিকাব নোৱাৰে। যেতিয়া ডাঙৰ হৈ গ'ল, 25 বছৰ পাই গ'ল, আপোনাৰ খাদ্য 25 বছৰীয়া স্বভাৱটো এৰিব পাৰিব জানো? ব্ৰহ্মায়ো নোৱাৰে। এই কথাটোকে বুজাইছে। এতিয়া তাৰ পাছতে ভগৱান কৃষ্ণৰ আগত আকৌ কয়, অৰ্জুনৰ এই দুইটা ভাৱনা, এই দুইটা। এতিয়া আকৌ এটা কথা কৈছে, চাবচোন ভগৱান কিমান দৰকাৰী, আৰু আমাৰ মনত ভগৱান কিমান অদৰকাৰী। আজি যে আমাৰ দুখবোৰ হৈছে, আমাৰ ভগৱান অদৰকাৰী। ঘৰটো চাব কিমান ধুনীয়াকৈ বনায়, আপোনাৰ বিছনাখন কিমান ধুনীয়াকৈ বনায়, আপোনাৰ গোটেই পায়খানাটোতো আজিকালি আৰু ধুনীয়াকৈ বনায়, কিন্তু গুৰু ঘৰখন ধুনীয়া হয় জানো বাৰু? গুৰু ঘৰখন আপোনাৰ ধুনীয়া হয়নে বাৰু? আইসকলে ক'ৰবাত পাকঘৰৰ ওচৰতে কিবা এখন পাতি ল'ব, তাতে মাছে মাংসৰ গন্ধত তেতিয়া দেৱীয়ে থাকিব নে দেৱতাই থাকিব তাৰ পাত্তা নাই। আমাৰ এনেকুৱা আছে, গোটেই সকাম খাই গোটেই অঞ্চলটোত নাম গাই ফুৰে, নিজৰ আকৌ গুৰু ঘৰ নাই। এইকাৰণে আমাক বুজাইছে, মনত ৰাখিব, ভগৱানক ধুনীয়াকৈ ৰাখিব। ভগৱানক ধুনীয়াকৈ ৰাখিলে আপোনাৰ শ্ৰদ্ধাটো ধুনীয়া হ'ব। ভগৱানে নামাতে কাৰণে আপুনি যধে মধে ভগৱানক ৰাখিলে কেনেকুৱা হ'ব বাৰু? আমিতো অসমৰ প্ৰান্তে প্ৰান্তে 89 চনৰ পৰা কিমানৰ ঘৰত আছো হিচাপ দিব নোৱাৰিম, লাখৰ ওচৰত হ'ব কিজানি, তাৰ ঠিকনাই নাই। কিন্তু চব ঘৰতে দেখিছো খেলি মেলি।
খেলি মেলি ক'ৰবাত ফটো এখন আছে, ক'ৰবাত বা কিতাপ এখন আছে, ক'ৰবাত বা কিবা এটা আছে। মুঠো ভাল গুৰু ঘৰ খুব শতকৰা নাই বুলিয়ে ক'ব পাৰি, হাজাৰৰ মাজত দুঘৰৰহে আছে। আৰু সেই কথাটোৱে আমাক বুজাইছে, এই কথাটোৱে বুজাইছে ভগৱান সদায় ওপৰত। এই কথাটোৱে সদায় মনত ৰাখিব। ঈশ্বৰক সকলোতকৈ ওপৰত ঠাই দিব, তেতিয়া ভগৱান ভাৱনা আহিব। যদি ভগৱানক আমি আপোনাৰভাৱে চাবচোন, আমি ভগৱানৰ ভক্তিটো কেনেকৈ কৰোঁ। ভগৱানৰ ভক্তিটো অৰ্থাৎ আমাৰ হৃদয়ৰ মাজত ভগৱান আছে নাই বাৰু? আছে নাই? চাধাটো কেলে খাওঁ? আমি চবেইতো কওঁ হৃদয়ত ভগৱান আছে। এতিয়া হৃদয়ত থকা ভগৱানক গোট খাই কেলে খাওঁ? শিখৰ খাওঁ, তেতিয়া ভগৱানে কি হ'ব বাৰু কওকচোন এবাৰ। এই কথাটোৱে মানে ভগৱান আমাৰ হৃদয়ত আছে, তাৰমানে কি আমাৰ হৃদয়খন নিৰ্মল কৰি ৰাখিব লাগিব। আমাৰ ঘৰৰ মালিক হ'ল ভগৱান। আসনখন ঘৰৰ মন্দিৰখন যিখন আছে সেইখন সদায় সুন্দৰ কৰি ৰাখিব লাগিব। দুখে সুখে তেওঁৰ লগত কথা পাতিব লাগিব। আৰু ভগৱানৰ লগত কথা পাতিবলৈ উকিল লাগে জানো? আমাৰ বহুতে উকিল এখন যে প্ৰভু আৰু চাকি এগছি জ্বলাব লাগে, আপুনি যাব। তেওঁক ফিজো দিব লাগিব, তেওঁক মাটিও আনিব লাগিব, আৰু তেওঁ আকৌ নম নম নাৰায়ণ বুলি আশীৰ্বাদ দিব। আকৌ পইচাটো চাই ল'ব, 10 টকা হ'লে ইমান কণ পাব আশীৰ্বাদ, 50 টকা দিলে ইমান, হয় নহয় বাৰু? আচ্ছা, আপুনি নিজে নকয় কেলে বাৰু? ভকত মাতি আনক ঘৰখন পবিত্ৰ কৰিবৰ কাৰণে। আপোনাৰ ঘৰখন এটা পবিত্ৰ হ'ব, ভকতি বাঢ়িব। কিন্তু নিজে ভকতি নকৰাজনৰ ভকতি কেনেকৈ বাঢ়িব? আপুনি LP স্কুলত নাম লগোৱা নাই, এতিয়া নাম নলগাজনে 1000 টিউচন কৰক, চাকৰি পাব জানো? চাৰ্টিফিকেট পাব জানো? এই কথাটোকে আমাক বুজাইছে। আপোনাৰ হৃদয়ত ভগৱান আছে, হৃদয় নিৰ্মল কৰি ৰাখিব লাগিব, এইটোৱে আমাক বুজাইছে। এতিয়া হৃদয় নিৰ্মল নহ'লে কি হ'ব? আশা আকাংক্ষাবোৰ থাকিব। এতিয়া যুদ্ধৰ কাৰণে ভগৱান কৃষ্ণক নিমন্ত্ৰণ কৰিবৰ কাৰণে গৈছিলে। অৰ্জুনো গৈছিলে, দুৰ্যোধনো গৈছিলে। অৰ্জুনে চৰণত আছিলে, দুৰ্যোধন শিৰত আছিলে। এতিয়া শিৰত আৰু চৰণত আমাক কৈছে চৰণত কোন থাকিব? যি নমনীয়, যাৰ শ্ৰদ্ধা ভক্তি আছে, যাৰ অহংকাৰ অভিমান নাই, ইহে চৰণত থাকিব, হয় নহয় প্ৰভু? অহংকাৰীজন চৰণত থাকিব জানো? ক'লে নহ'ব নহয়। এতিয়া আমাকো বুজাইছে যে যিজনৰ অহংকাৰ অভিমান নাই, এইজনেহে চৰণত। গতিকে আমাৰ প্ৰথম কামটো কি? ভগৱানক পালেও লাভ নহ'ব, প্ৰথম অহংকাৰটো মাৰিব লাগিব, অভিমানটো মাৰিব লাগিব। আৰু অহংকাৰ অভিমান মাৰা ৰাস্তাটো প্ৰথম পিতৃ মাতৃ সেৱা কৰিব লাগিব, প্ৰথম স্বামী সেৱা কৰিব লাগিব, প্ৰথম ঘৰলৈ যোৱা অতিথি সেৱা কৰিব লাগিব। প্ৰেক্টিচটো তাতে কৰিব লাগিবতো, লাগিব নাই? এতিয়া আমাৰ সেই ছিষ্টেমটো নাই। ছিষ্টেম নোহোৱাৰ পাছত আমি বাৰু অহংকাৰ থকাসকলে আমি প্ৰভুৰ চৰণত থাকিব পাৰিমনে? এইটোৱে বুজাইছে। দৰ্শনটো বুজিব লাগিব। এতিয়া দুৰ্যোধন শিৰত আছে। এতিয়া ভগৱান কৃষ্ণই লীলা কৰিলে। লীলা মানে প্ৰভু লীলাময়। প্ৰভুৱে ক'লে যে কুৰুক্ষেত্ৰ যুদ্ধত মই অস্ত্ৰ নধৰো। এতিয়া প্ৰথম সুবিধাটো দিছো অৰ্জুনক। যিহেতু অৰ্জুন সৰুটোৱে প্ৰথম সুবিধা পায় যে মই অস্ত্ৰ নধৰো। এতিয়া তুমি অৰ্জুন কোৱা, তোমাক কাক লাগে? আৰু মোৰ ইফালে 2 অক্ষয়িনী মোৰ নিচিনা নাৰায়ণী সেনা থাকিব, এজন সেনা মোৰ নিচিনা আকৌ যুদ্ধ কৰা। এতিয়া কাক লাগে? অৰ্জুনে ক'লে তোমাক লাগে। দুৰ্যোধনে ভাবিলে ই এনেকুৱা মহামূৰ্খ, এইটো যুদ্ধত অস্ত্ৰ নধৰাজনক মোক এনেই দিলেও নালাগে। এতিয়া আমাকো সুধিছে টকা পইচা লাগে নে ঈশ্বৰ লাগে? আপোনাৰ ঘৰত গাড়ী লাগে নে শান্তি লাগে? কওক। বৰ ডাঙৰ কথা ক'লে আকৌ আই। টকা পইচা লাগে নে শান্তি লাগে? বৰ ডাঙৰ কথা আকৌ। আমাৰ ঘৰত এতিয়া টকা পইচা লাগে নে শান্তি লাগে? আমি
এতিয়া গোটেই ঘৰবোৰ অশান্তি হৈ গৈছেগে। আমাৰ ঘৰবোৰ এতিয়া বৰ্তমান কলিযুগত সকলোতকৈ ডাঙৰ হ'ল ঘৰবোৰ অশান্তি হৈছে। ইয়াত ধুনীয়াকৈ আমি চবতে শান্তিতে থাকোঁ, ঘৰত যোৱাৰ পাছত অশান্তি চাব প্ৰমাণ কৰি। ল'ৰাৰ খবৰ নাই, ক'ত গৈছে আপুনি গম নাপায়, ইয়াত বহি আছে, এইবিলাক কথা শুনি আছে। মোক এই আইমাতৃসকলে কয় কেতিয়াবা, ইয়াত ইমান ভাল ভাল কথাবোৰ শুনো, ঘৰ যোৱাৰ পাছতে মূৰটো গৰম। স্বামী ভাৰ্যাৰ মাজত অকল টকা পইচাৰ সমস্যা, ভোগৰ সমস্যা, আধ্যাত্মিক সমস্যাবোৰ নাই। অলপতে এঘৰ গৃহস্থিত থাকি আছোঁ, কৈছে যে প্ৰভু আৰু কেইদিন থাকিব, বিয়া হৈছেহে, ল'ৰা ছোৱালী হোৱাই নাই, আৰু কেইদিন থাকিব পাৰিম ঠিকনা নাই, ইমান ভয়ানক যাতনাৰ মাজত সোমাই আহিছোঁ, আৰু কেইদিন থাকিব পাৰোঁ ঠিকনা নাই। অৰ্থাৎ সমস্যা। এতিয়া সমস্যাবোৰ আহে আমাৰ ক'ৰ পৰা? মনত ৰাখিব, ভৌতিক সুখৰ পৰা সমস্যা আহে। যাৰ আধ্যাত্মিক জীৱন আছে তাত সমস্যা নাই। আধ্যাত্মিক জীৱন মানে বুজা পৰা। পুত্ৰ কন্যা যিখন ঘৰৰ আজ্ঞা পালন কৰে, এইখন আধ্যাত্মিক ঘৰ। যি স্বামী ভাৰ্যাৰ আধ্যাত্মিক সম্বন্ধ আছে, এইখন আধ্যাত্মিক ঘৰ। যিখন ঘৰত পিতৃ মাতৃ দেৱতাৰ নিচিনা পূজা পায়, এইখন আধ্যাত্মিক ঘৰ। যিখন ঘৰত পিতৃ মাতৃ অৱজ্ঞা হয়, অৱহেলা হয়, বুঢ়াটো বুঢ়ীজনী, যিখন ঘৰত স্বামী ভাৰ্যাৰ আধ্যাত্মিক সম্বন্ধ নাই, ভক্ত আৰু ভগৱানৰ সম্বন্ধটো আধ্যাত্মিক সম্বন্ধ। গতিকে এই কথাখিনিয়ে আমাৰ সুখ আৰু শান্তিটো কেতিয়াও নাপায়। এইকাৰণে বুজাইছে যে আমি ভগৱানৰ লগত সদায় যোগ কৰিব, ভগৱানক সুন্দৰকৈ ৰাখিব, আৰু ভগৱানৰ মাজেৰে আমাৰ শান্তি পাব, সুখ পাব, আনন্দ পাব। ঈশ্বৰে আমাক সুখ দিয়ে, ঈশ্বৰে আমাক শান্তি দিয়ে, ঈশ্বৰে আনন্দ দিয়ে। আৰু তাৰ পাছতে এই বিষাদ যোগৰ মাজেৰে, অৰ্থাৎ আমাক অৰ্জুনৰ মাজেৰে এই কথাটো কৈছে, ঈশ্বৰ হে সত্য, বাকীবোৰ অসত্য। গতিকে আজিৰ পৰা আই মাতৃসকলে কথাখিনি পাহৰিছে নেকি? কি কৰিবলৈ কৈছে? ৰাতিপুৱা উঠি গা পা ধুই স্বামী সেৱা কৰিব। স্বামী সেৱা মানে শাখা, সিন্দুৰ আৰু ডিঙিৰ মণি, এইটো স্বামী সেৱা। ইয়াতেই স্বামীৰ আয়ুস আছে, ইয়াতে ঘৰখনৰ শ্ৰী আছে, ইয়াতে সৌভাগ্য লক্ষ্মী আছে। এতিয়া এই শাখা, সিন্দুৰ আৰু ডিঙিৰ মণি, এইটো হ'ল সাধৱাৰ শক্তি আৰু ভক্তি। তাৰ পাছতে গুৰুবন্তী জ্বলাই ভগৱানৰ লগত গোটেই ঘৰখনৰ মংগলৰ কথাটো কাব, যে প্ৰভু বেয়া ৰাস্তালৈ নিনিবা, ভাল ৰাস্তাৰে চলাবা, প্ৰভু তোমাৰ ভৰসাত মই আছো, আৰু তোমাৰ চৰণৰ কৃপা সদায় আমাৰ পৰিয়ালটোত ৰাখিবা। তাৰ পাছতে ল'ৰা ছোৱালীকেইটা বাপেকৰ ওচৰলৈ লৈ যাব। এইটো ডাঙৰ কথা আকৌ, এইটো ব্যাসপীঠৰ পৰা কোৱা কথা। লৈ যাব, সেৱা কৰাব। অৰ্থাৎ আজি হয়তো কোনোবাই লাজ পাব, ইমান দিন কৰা নাই, একো নাই, আজি শুনিলে নাই, সেইকাৰণেতো গীতা পাঠ পাতিছে। ইয়াত পৰিৱৰ্তন হ'বলৈহে গীতা পাঠ পাতিছে, নহ'লে গীতাৰ ব্যাখ্যা যদি কেলে আনিছে মাতি আমাক, হয় নহয়? গতিকে কালি আমি গীতা পাঠ শুনিলো, কালি গীতাৰ মাজেৰে আমাক এই কথাটো কৈছে। গতিকে বোপাই, আই বল দেউতাৰ ওচৰলৈ যাওঁ, নিজেও সেৱা কৰিব আৰু সিহঁতকো সেৱা কৰাব। আৰু তাৰ পাছতে অন্ন চোতাল সাৰাটো কৈছে নহয়, প্ৰভুৰ নামেৰে চোতাল সাৰিব আৰু অন্ন নামেৰে বনাব। চাই লওঁ, অন্তত এমাহ কৰি চাওক, এমাহ গোটেই ঘৰত পৰিৱৰ্তন হৈ যাব। এতিয়া এইটোকে আমাক বুজাইছে প্ৰথম অধ্যায় বিষাদ যোগত। ইয়াৰ পাছত আমি দ্বিতীয় যোগ সাংখ্য যোগলৈ যাম। সেইটো বৰ সুন্দৰ আৰু জীৱনৰ গোটেই তত্ত্বটো লুকাই আছে সাংখ্য যোগত। অকণমান নাম এটা হওক।